আচলতে একত্ৰিত মানে হয় আমি বজাৰ কৰিবলৈহে আহিছোঁ ইয়াত মানে আমাৰ ইয়াৰ সাপ্তাহিক বজাৰ হয় সপ্তাহত দুদিন হয় এই বজাৰখন হ'ল ধুবুৰী জিলাৰ অন্তৰ্গত মানে বালাজন ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত বৰুণডাঙা গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত এই বজাৰখিনি ইয়াত বহুত দিন ধৰি এটা এই পঞ্চায়তৰ স্থায়ী গৃহ নিৰ্মাণৰ কাৰণে মানে একচুৱেলি গৃহ মেইনলি ঠাই লৈ কাজিয়া এটা চলি আছে মানে আমাৰে মাজত আৰু আমাৰে মাজত কাজিয়া চলি আছে মানে বৰুণডাঙা পঞ্চায়তৰ নামত অলৰেডি পুৰণি নিজনমীয়া মাটিয়ে আছে এই গাঁও এই কমলাঝাৰ গাঁৱত বৰুণডাঙা মানে নিয়াৰেষ্ট আৰু মানে বৰ্ডাৰ এৰিয়াত আৰু এতিয়া এই অতীজৰে পৰা মানে বাপ দাদাহঁতে সেই মাটিখিনি মানে কিনি থৈ দিছে আৰু মাটিখিনি এতিয়া কথা হ'ল ইয়াত শুনা পাইছোঁ যে এই বজাৰখন নষ্ট কৰি মানে ইয়াতে পঞ্চায়ত গৃহ নিৰ্মাণ কৰিব বুলি যোজা চলাইছে এটা চক্ৰে আৰু যোৱাকালি আমি চালোঁ মানে ইয়াতে বিভিন্ন দল সংগঠনো আহিছিল আমাক ভাল লাগিছে দল সংগঠন জাতিৰ উন্নতিৰ কাৰণেহে মানে কাম কাজ কৰে কিন্তু ইয়াত অকণমান দুখ পাইছোঁ আমি যে সিহঁতে ভালকৈ চোৱা চিতা কৰা নাই আচলতে মানে ষ্টাডি যিটো কৰিব লাগিছিল এইটো কৰা নাই এনেই মাত দিছে আহিছে আৰু সিহঁতে যদি ভালকৈ চালি জাৰি চালেহেঁতেন তেনেহ'লে হয়তো যি কাৰণে আহিছে ওলোটা এনচাৰ দি গ'লহেঁতেন ইয়াতে আচলতে এই বজাৰখনত পাট্টাদাৰৰ মাটি আছে ইয়াত আৰু পাট্টাদাৰৰ মাটিখিনি বাদ দিলে ইয়াত আৰু মাটি নাথাকে অকণমান মাটি থাকে আৰু এই শ্বেড হাউচ দুটা প্ৰথমতে সেই শ্বেড হাউচ দুটাই মানে ভাঙিব লাগিব যেতিয়া ধান আঁতিব এতিয়াও ধান আছে চাহ আপোনালোকে আৰু ইয়াতো মানে গাড়ী চাড়ী বিভিন্ন চব্জি বেছি হ'লে ইয়াতো বহে আৰু এই মাটিখিনি আমাৰ সংৰক্ষণ কৰিব লাগে এই ৰজাঘৰীয়া মাটিখিনি নষ্ট হ'লেতো আমি আৰু মাটি নাপাওঁ আজি মানে যিমান মূল্য বাঢ়ি গৈছে মানে মাটি আৰু কোনে দান কৰিব এতিয়া দান কৰা অলৰেডি মাটি আছে আমাৰ গতিকে মই এইটোৱে আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আৰু এটা কথা মই মানে পাহৰি গ'লোঁ এই সিদিনাখন CDC অফিচত মানে মেজৰিটি বুলি ফ্ল'ৰ টেষ্ট যিটো কয় বুলি আৰু মানে সেইটো হৈ গৈছে তাতে 5জন মেম্বাৰ মানে এই কমলাঝাৰা গাঁৱতে সন্মতি প্ৰদান কৰিছে আৰু 4জনে ইয়াত সন্মতি প্ৰদান কৰিছে এতিয়া CDC ছাৰে সেইটো পেণ্ডিং কৰি ৰাখিছে কিহৰ কাৰণে কিহৰ বলত কোন ৰাজনৈতিক মানে হেঁচাত পৰি কোন মাফিয়াৰ মানে হেঁচাত পৰি এইটো বন্ধ কৰি ৰাখিছে নাজানো কালি আকৌ তেখেতে আহি ক'লে যে 50-50 হৈ আছে আচলতে তেখেত এজন কি বুলি কয় সাংবিধানিক পদত বহি থকা মানুহ তেখেতে এনেকুৱা কথা ক'ব নালাগিছিল আমি অতিকৈ দুখ পাইছোঁ তেখেতে নিজে সভা প্ৰেচাইড কৰিছে এইটো সভাপতি তেখেত নিজেই আছিলে মিটিংখনত য'ত নেকি 5জন আৰু 4জন তেখেতে কেনেকৈ এই কথাটো ক'লে মানে এইটো আৰু ৰেকৰ্ডিঙো আছে ভিজুৱেলটোও আছে এতিয়াতো ঘটনাটো হ'ল তেখেতে এই কথাটো কয় একেবাৰে সাংঘাতিক ভুল কৰিলে একচুৱেলি তেখেতে ভুল কৰা নাই তেখেতে ভুল কৰাইছে ভুল পথেৰে পৰিচালিত কৰি আছে আৰু ভুল পথেৰে পৰিচালিত কৰিছে মানে ৰাজনৈতিকভাৱেও হেঁচা দি আছে ইয়াত আমি এইটোৱে বিচাৰিছোঁ যে ভালকৈ চালি জাৰি চাওক ক'ত দিলে কালে পঞ্চায়তটো ক'ত স্থায়ী মানে স্থাপন কৰিলে কালে যাতে একো অসুবিধা নহয় ৰাইজৰো যাতে সুবিধা হয় আৰু যাতে আমাৰ সম্পদটো নষ্ট নহয় এই সম্পদটো আমি এনে নষ্ট কৰিব দিব নোৱাৰোঁ এতিয়া আমাৰ কথা হ'ল যে এটাই অনুৰোধ বিভাগীয় মিনিষ্টাৰ ডাঙৰীয়াক যে তেখেতক কাগজৰে অনুৰোধ কৰিছোঁ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয় কাগজৰে অনুৰোধ কৰিছোঁ আমাৰ CDC ছাৰকো অনুৰোধ কৰিছোঁ যে তেখেতে এই মেইনলি মেম্বাৰ যিকেইজন 5জন যাতে এবছলিউট মেজৰিটি য'তে সন্মতি প্ৰদান কৰিছে তাতে সিহঁতে স্বীকৃতি প্ৰদান কৰক আজি কেইদিনমান ধৰি বৰুণডাঙা পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে যি যোজা কৰি আছে এটা মানে দুষ্ট চক্ৰই প্ৰতাপগঞ্জ বজাৰ এখন ৰজাঘৰীয়া বজাৰ এই বজাৰখন ধ্বংস কৰি এই বজাৰখনত দুটা ধানাটি শ্বেড হাউচ আছে পাণ চুপাৰীৰ এখন বজাৰ আছে বিভিন্ন জাতি জনগোষ্ঠী এই বজাৰখনত শাক চব্জি বিক্ৰী কৰি খায় খোৱাৰ পিছতো এই বজাৰখন এটা দুষ্ট চক্ৰই এজন কেইজনমান ভূমাফিয়াই এই সম্পত্তিখন নষ্ট কৰি পঞ্চায়তত যিহেতু নিজৰ নামীয় মাটি থকাৰ পিছতো মাটি নষ্ট কৰি পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে আমি এই কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ লগতে আমাৰ CDC ছাৰ ইয়াৰ কেইদিন আগতে এখন CDC কাৰ্যালয়ত এখন মিটিং পাতিছিল তাতে আমাৰ যিখন নিজ নামীয় মাটি আছিল তাত পঞ্চায়তৰ মেজৰিটি মেম্বাৰে সন্মতি প্ৰদান কৰাৰ পিছতো আমাৰ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে কোনো ধৰণৰ অনুমতি নিদিয়াকৈ আকৌ মানে ষড়যন্ত্ৰ কৰি আছে বজাৰখন নষ্ট কৰাৰ কাৰণে আমি উপায়ুক্ত মহোদয় আৰু মিনিষ্টাৰ মহোদয় আমাৰ বিভাগীয় মিনিষ্টাৰ মহোদয়ক আহ্বান জনাইছোঁ যেনে তদন্ত কৰি নিজ নামীয় মাটিত পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে দাবী জনাইছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।